থমকি নৰওঁ উভতি নাযাওঁ দুগালি দিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী বঢ়িয়া আজি চিকেন মই বনাম আকৌ কি হ'ল ৰৈ আছা যে ভাবিছোঁ মানুহে কেনেকৈ নিজৰ দুখবোৰ লুকুৱাই হাঁহিব পাৰে আৰে আৰে কি হ'ল তোমাৰ ভয় খালা নেকি আৰে মই ধেমালিহে কৰিছিলোঁ তুমি ইয়াতে কেতিয়াবাৰ পৰাই ৰৈ আছা নেকি কিয় এইখন ঘৰত ৰৈ থাকিবলৈও মই কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি অঞ্জনা তুমি আজিকালি কথাবোৰ ইমান বেয়াকৈ কিয় ক'বলৈ লৈছা শুনা অঁ মা কোম্পানীৰ জবটো কণ্টিনিউ নকৰাটো তোমাৰ নিজা সিদ্ধান্ত তাত অন্য কোনো যাতে সাঙুৰ নাখায় তোমাৰ ভাই আহিছে তোমাৰ বন্ধু সম দাদা আহিছে বিৰিয়ানী অলপ বনোৱা আকৌ এইবোৰ বস্তু এওঁলোকে আকৌ ৰেষ্টুৰেণ্টত পইচা দিহে খায় অ' তোমালোকে খাবলৈকে আহিছিলা নে বেলেগ কিবা কামো আছে আচলতে পেহী দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধ আহিছে গতিকে অ' ডনেশ্যন বিচাৰি আহিছা তহঁত এতিয়া ইয়াৰ পৰা ওলাই যা আৰু কোনো দিন এইখন ঘৰত নাহিবি নয়ন কি হ'ল আহিলি আহিলোঁ কোঠাত সোমাই মাত বোল নিদিয়াকৈ এনেকৈ থাকিব লাগেনে নন্দিনীৰ ঘৰত কি হ'ল তাই কেনে আছে কিবা অসুবিধা পাইছে নেকি তই সেইবোৰ ক'ব লাগে নহয় মা তুমি এনেই চিন্তা কৰিছা বা ঠিকে আছে তাত বিশেষ একো হোৱা নাই তই সঁচাকৈ কৈছতো মিছাকৈ কিয় কম মা বাৰ শহুৰেকৰ ঘৰৰ সকলোবোৰ মানুহ খুব ভাল আমি গৈ পোৱাৰ পিছত ইটোৰ পিছত সিটো খাবলৈ দিছে আমি নেখাওঁ সিহঁতে নেৰে খাই খাই পেট ফুলি গ'ল অঁ শেষত কি খাবলৈ দিছে জানা মা আমি যে ছানডে কেতিয়াবা ৰেষ্টুৰেণ্টত খাওঁ চিকেন বিৰিয়ানী সেয়া খাবলৈ দিছিলে ৰেষ্টুৰেণ্টত খোৱা হ'লে 300মান টকা গ'লহেঁতেন সিয়াকে কৈ লাখ বুলি আমাৰ লাখ হওক দে বায়েকৰ ঘৰলৈ ভায়েক গৈছে তাতে আকৌ ককায়েকটোও গৈছে নোখোৱাবনে তই চাগে ৰাতি ভাত নাখাওঁ মই নেমু চৰ্বত বনাই দিওঁ ৰ হজম হ'ব মা তুমি যিয়ে নোখোৱা আজি যি খালোঁ সেয়া মোৰ কেতিয়াও হজম নহয় মোক তুমি মাতিছিলা নন্দিনে কিয় জবটো নকৰে মই গম পালোঁ তুমি জানা মই কেনেকৈ জানিম অৱশ্যে তাই তোমাক ক'বলৈ মানা কৰিছে কিন্তু তোমাৰ পৰা জানো মই কথা লুকাব পাৰোঁ তাই জবটো নকৰা মেইন কাৰণটো হৈছে আমাৰ ঘৰখন নন্দিনী আমাৰ ঘৰখনৰ নতুন মেম্বাৰ হৈ আহিছে ঘৰখনৰ প্ৰতিটো কথা পৰম্পৰা
সকলোখিনি গম নাপালে বোলে তাই ভাল বোৱাৰী হ'ব নোৱাৰিব। তুমি তাইৰ প্ৰতি কোনো আক্ষেপ ৰাখি নথবা। তাই জানো তোমাক কিবা অন্যায় কৰিছে? নন্দিনীয়েতো এইটোও নাজানে যে তুমি তাই এইখন ঘৰৰ বোৱাৰী হোৱাটো বিচৰা নাছিলা। খন্তেকৰ খঙৰ কাৰণে তাইক বেয়া ব্যৱহাৰ কৰি অন্যায় নকৰিবা। নন্দিনী অসুখী হলে আমাৰ বিবেক জানো সুখী হৈ থাকিব পাৰিব? প্লিজ। নন্দিনীক নিজৰ বোৱাৰী নহয় ছোৱালী বুলি মৰম দিবলৈ চেষ্টা কৰা। আৰু মই জানো তুমি পাৰিবা। এয়া পত্নী হিচাপে তোমাৰ ওচৰত মোৰ অনুৰোধে, দাবী নহয়। নন্দিনীক মই বাৰু ভুল বুজি আছো নেকি? তাইক মই নিজৰ কৰি ল'ব লাগিব। নন্দিনী মোৰ বোৱাৰী, তাই মোৰ ডাঙৰ বোৱাৰী, এই ঘৰৰ লখিমী। অৰিন্দমে ঠিকেই কৈছে। লোৱা, জুচ গিলাচ খাই লোৱা। নাখাওঁ নাখাওঁ নাখাওঁ। কিয়? কি হ'লনো? মা হা ইমান দিন হৈ গ'ল, হ'লেও এতিয়ালৈকে মোক পাপাই মৰমে কৰা নাই। নন্দিনী, পেহী, তোমাক এবাৰত ক'লে কথাবোৰ নুবুজা যে? নন্দিনী 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 হুমুকি নৰ উভতি নাযা দুগালি দিয়া হাঁহিৰে সজা ধুমুকি নৰ উভতি নাযা দুগালি দিয়া হাঁহিৰে সজা কত যে ধুমুহা পাৰ কৰিলো কত যে বেদনা মই সহিলো মই নন্দিনী মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী
কি হ'ল মই দেখোন মোৰ বেটাক মৰম কৰিছোৱেই মই কোৱা শুনিহে হ'ব এতিয়া খং কৰিব নালাগে আগতে জুচ গিলাচ খাই লোৱা খোৱা তুমি যি বিচাৰা মই তাকে দিম আফটাৰ অল ইউ আৰ মাই লাইফ প্ৰমিছ প্ৰমিজ থেংক ইউ পাপা এতিয়া কোৱা মই কি কি কৰিব লাগিব মোক ফাৰ্ষ্ট KFC লৈ যাব লাগিব তাৰপিছত মোক তুমি এয়াৰপ্লেন কিনি দিব লাগিব ৰিমোট কণ্ট্ৰল কিনি অ'কে আৰু মোক কাজিৰঙাখন ফুৰাব লাগিব ডান ঠিক আছে এতিয়া জুচ গিলাচ খাই লোৱা প্ৰভু পৰিয়ালৰ সদস্যৰ অমতত তোমাৰ ওচৰত চাকি জ্বলাইছোঁ যদি কিবা ভুল কৰিছোঁ মোক ক্ষমা কৰি দিবা সকলোৰে মনলৈ শান্তি আনিবা সকলোৰে মংগল কামনা কৰিছোঁ প্ৰভু নন্দিনী পেহী তোমাক এবাৰত ক'লে কথাবোৰ নুবুজা যে তোমাক বৌয়ে আগতে ৱাৰ্ণ কৰিছিল যে এইখন ঘৰৰ গণেশ স্থাপনাত পূজা অকল বৌয়েহে কৰে তথাপিতো তুমি আকৌ নহয় মানে মই ভাবিছিলোঁ মা ব্যস্ত হৈ আছে গতিকে ময়ে বাহ লওঁ চোৱা নন্দিনী এই চলিহা মেনচনৰ প্ৰতিটো কামতে একোটা নিয়ম আছে সেইবোৰ অনাদৰ কৰিবলৈ তুমি চেষ্টা নকৰিবা নন্দিনী পেহী তোমাক এবাৰত ক'লে কথাবোৰ নুবুজা যে তোমাক বৌয়ে আগতে ৱাৰ্ণ কৰিছিল যে এইখন ঘৰৰ গণেশ স্থাপনাত পূজা অকল বৌয়েহে কৰে তথাপিতো তুমি আকৌ নহয় মানে মই ভাবিছিলোঁ মা ব্যস্ত হৈ আছে গতিকে ময়ে বাহ লওঁ চোৱা নন্দিনী এই চলিহা মেনচনৰ প্ৰতিটো কামতে একোটা নিয়ম আছে সেইবোৰ অনাদৰ কৰিবলৈ তুমি চেষ্টা নকৰিবা কিন্তু মা মইতো বছ নন্দিনী ডাঙৰৰ মুখে মুখে তৰ্ক কৰাটো তোমালোকৰ দৰে সৰু ফেমিলিৰ কথা হ'ব পাৰে কিন্তু এইখন ঘৰৰ নহয় এইখন ঘৰত তোমাক কোনেও কাম কৰি দেখুৱাবলৈ কোৱা নাই গতিকে ঘৰৰ মানুহক ইমপ্ৰেছ কৰিবলৈ ড্ৰামা কৰি নেদেখুৱাবা মন্দিৰা বৌ তোমাৰ চব কথাৰে নলেজ আছেনে আছে সোধা সোধা কোনটো ডায়মণ্ড ছেটৰ দাম কিমান কোনযোৰ বেনাৰসী কাপোৰ পিয়ৰ আৰু কোনযোৰ ডুপ্লিকেট হ'ব তোমাৰ এই জোৰবোৰ থোৱা প্ৰস্মিতে তোমাক বেলেগ নলেজৰ কথা সুধিছে বেলেগ নলেজ মানে জেনাৰেল নলেজ জেনাৰেল নলেজ আছে সোধা তেন্তে তুমি মোক কুৱেশ্যন এটাৰ উত্তৰ দিয়া এখন নদীত যদি হাতী এটা নামে তেনেহ'লে সি উপঙি থাকিব নে ডুবি যাব জেনাৰেলি কি হ'ব নাজানা চব গধুৰ বস্তু পৰিলে যেতিয়া ডুবি যায় তেনেহ'লে হাতীটো ডুবি যাব
হাতীটো পানীত নামিলে ইউজুৱেলি সি তিতি যাব অভিদা ইভিনিং ৱাকত যাব লাগে অ'কে অ'কে ব'লা তোমাৰ বৌৰাৰ অলপ জেনেৰেল নলেজ কম যোৱা বাই 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 বৌ অ' বৌ কাপোৰ সলালা সলালো আটা সানিলানে অঁ সানিলোঁ ঠিক আছে তেতিয়াহ'লে আমি ৰুটি বনাওঁগে ব'লা অঁ ঠিক আছে দেউতাহঁতো চাগে পাবহিয়ে আৰু মা আগতে তেনেকুৱা নাছিল কিয় জানো সলনি হ'ল সকলোখিনি এই পাপৰিবাৰ কাৰণে হৈছে পাপৰি অঁ পাপৰিৰ কাৰণে কিয় পাপৰিবা কি হলো গৌৰী দুইজনীয়ে এনেকে ৰৈ গলি যে নাই নাই একো হোৱা নাই গৌৰী তুমি যোৱা গৌৰী কচোন কি হ'ল হে তুমি যে তাইৰ কথা শুনিব বিচাৰিছা তাই যি পায় তাকে বকি থাকে তুমি যোৱা ই কিয় যাম গোটেইখিনি কথা কৈহে যাম গৌৰী ৰ'বা ক নন্দিনী বৌক ঘৰৰ কোনেও দেখিব নোৱাৰে মায়েতো বৌক পূজা কৰিবলৈ যাবলৈও মানা কৰিছে অফিচলৈ যোৱাটো বৰ বন্ধ কৰি দিছে বৌক সকলোৱে বহুত শাস্তি দিছে বৌক যে একেবাৰে দেখিবই নোৱাৰে মাহঁতে মা পেহী মন্দিৰা বৌক কোনেও দেখিব নোৱাৰে বৌক অঁ গৌৰী তুমি যোৱা যোৱা না মা আৰু পেহীয়ে এনেকুৱা কিয় কৰিছে নাই নাই কিবা এটা কৰিব লাগিব এনেকে আৰু নহ'ব মা কৈছিলো নহয় খঙেৰে নহয় আমি মৰমেৰে সকলো কাম কৰিব লাগিব আগেইতো আমাৰ ঘৰত এনেকুৱা ঘটনা ঘটা নাই সেইটো কথাটো ময়ো ভাবি আছোঁ কিন্তু এতিয়া সেইটো কথাৰ ওপৰত কনচেনট্ৰেট কৰি থাকিলে কিবা লাভ হ'ব জানো তুমি ইয়াত কি কৰি আছা নাই একো কৰা নাই তুমি ক'ত যোৱা মনে মনে কথা শুনিব আহিছা কৈ দিম চোৱা নন্দিনী মোৰ অনিচ্ছা সত্ত্বেও তুমি এইখন ঘৰৰ বোৱাৰী হৈ আহিছা গতিকে মোক জোৰকৈ ভাল পাবলৈ চেষ্টা নকৰিবা মায়ে কৈছিল মই যি তোমাৰ শাহু সেই একেই মা গতিকে জীয়েকে জানো মাকক ভাল লগাবলৈ কিবা বেলেগকৈ কৰাৰ প্ৰয়োজন আছে